অকল অমৃত শিক্ষা আন্দোলন 2024 বৰ্ষৰ বাবে ৰিনিউৱেল কৰা নকৰা কালৰ বাবে অতি শীঘ্ৰে কৰি লওক কাৰণ 15 আগষ্টৰ আগত আমি কি কৰিব লাগিব ফটো আপলোড কৰিব লাগিব পৰ্টেলৰ যোগেৰে সো হেতু কাৰণে আপোনালোকে যিমান পাৰে সোনকালে ৰিনিউৱেল কৰি লওক 2023 জনকলে এপ্লাই কৰিছিলে আৰু ৰিনিউৱেল যদি কৰা নাই তেনেহলে কৰি লওক আৰু ৰিনিউৱেল কৰিবৰ কাৰণে বহুতৰে মোবাইলৰ নম্বৰটোত মানে OTP নাহে হেতু কাৰণে এটা প্ৰবলেমটো মই চাই আইছো যে কিছুমানৰ মোবাইলে কি নাই ৰিচাৰ্জ নথকাৰ বাবে OTP বোৰ আহা নাই সো হেতু কাৰণে ৰিচাৰ্জটো কৰি লৈ ল'ব লগৰ পিছত আপোনালোকে মোবাইল নম্বৰটো এন্টাৰ কৰিব তাৰপিছত OTP টো আহিব 6টা নম্বৰৰ তাৰপিছত সাবমিট কৰি দিব এইখিনি বস্তু আপোনালোকে কৰিব লাগিব মাষ্ট বি সেকেন্ড এইখিনি কৰাৰ পিছত জুনকলে মানে নতুনকে এপ্লাই কৰিম বুলি ভাবিছে তোমালোকে কি কৰিব নিউ ৰেজিষ্ট্ৰেচন আহিব আহাৰ পিছত আপোনালোকৰ যোনটো ক্যাটেগৰী সেই ক্যাটেগৰী সিলেক্ট কৰিব সাপোজ মই সেলফ হেল্প গ্ৰুপ যোনটো আছে হেতু মই চাই লৈছো ইয়াতে বহুত প্ৰবলেম হৈছে OTP নাহে ফটো আপলোড নহয় সেই কথা দুটা মেইন কথা দুটা মই আলোচনা কৰিম প্ৰথমতে কৈ লৈছো ক্যাটেগৰী আপোনালোকে লিখি ল'ব কি হয় আপোনালোকে ক্যাটেগৰী কৰ গাঁৱলীয়া টাউনিয়া ঠিক আছে গ্ৰুপৰ নাম গ্ৰুপৰ আইডি টো লাগিব মোবাইল নম্বৰটো মাষ্ট বি ভালদৰে লাগিব আপোনালোকৰ নাম আপোনালোকৰ স্বামী মাদাৰ ফাদাৰ নাম এজ কি হয় আপোনালোকৰ জেন্ডাৰ কি এইখিনি বস্তু লিখিব লাগিব তাৰপিছত ডিস্ট্ৰিক্ট এড্ৰেছত আমাক লাগিব ডিস্ট্ৰিক্ট কি ভিলেজ কি বা টাউন কি ফুল এড্ৰেছ লাগিব এতে পোষ্ট অফিস পুলিশ স্টেশন আৰু পিন কোডটো মাষ্ট বি লাগিবই তাৰপিছত আহিলে আমাৰ ডকুমেন্ট আপলোড বহুতৰে হোৱা নাই কিয় কাৰণে হোৱা নাই আলোচনা কৰিছো সো পান কাৰ্ড আধাৰ কাৰ্ড যাৰ যি আছে সেইখিনি লাগিব চইচ কৰি ল'ব কিন্তু আমি ডকুমেন্ট যেটা আপলোড কৰো আমাৰ ৰঙা দাগ এটা আহি যায় ডকুমেন্ট আপলোড কৰাৰ সময়ত আমাৰ কি প্ৰবলেম হয় বহুত ডাঙৰ এটা আৰু সেই প্ৰবলেমটোৰ কাৰণে এটা সলিউশন লৈছো আপোনালোকে কি কৰিব জেপিজি ফৰ্মত আপলোড কৰিব লাগে জেপিজি কৰাৰ কাৰণে কি কৰিব আপোনালোকে গুগলত সাৰ্চ কৰিব ফটো টু জেপিজি কনভাৰ্ট কি বুলি লিখিব ফটো টু জেপিজি কনভাৰ্ট বুলি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত তাতে ফটোখন আপলোড কৰি দিব আপলোড কৰাৰ পিছত আপোনাৰ মই যেটো মোবাইলত কৰি আছো ফটো টু জেপিজি কনভাৰ্ট বুলি ক্লিক কৰাৰ লগে লগে আপুনি ফটোখন জেপিজিত আহি যাব আৰু আপলোড কৰি দিব নিশ্চয় যাব আপোনাৰ পাৰিলে ফটোখন 1 MB বা 1 MB তকৈ কমকৈ ৰাখিব তেতিয়া হলে ভালকে বস্তুটো কি হ'ব আপলোড হৈ যাব বেছি MB হলে অলপ প্ৰবলেম হ'ব আপলোড হোৱাত সেইকাৰণে 1 MB ৰ তলত থাকিলে বেছি ভাল তাৰপিছত আহিলে ঠিক তেনেদৰে মোবাইল নম্বৰটোত এটা OTP আহিব 6টা নম্বৰৰ জেনেৰেট OTP ক্লিক কৰিব তাৰপিছত আপুনি এই ক্যাপচাটো ইয়াতে বহাই দিব ঠিক আছে ইয়াতে বহাই দিয়া লগে হৈ যাব আপোনাৰ সাবমিট ঠিক আছে হৈ যাব আপোনালোকৰ সাবমিট এইখিনি আছে আৰু যদি এতিয়ালৈকে যদি আপোনালোকে এইখিনি কৰা হৈছে তেনেহলে আপোনালোকে এটা গছৰ পুলি সংগ্ৰহ কৰক আপোনালোকৰ গোটৰ যোনজন মেম্বাৰ আছে হেড সেই মেম্বাৰজনৰ পৰা আপোনালোকে গোটৰ মেম্বাৰজনৰ পৰা গছৰ পুলিটো সংগ্ৰহ কৰক আৰু সংগ্ৰহ কৰি ফেলে আপোনালোকে কি কৰক গছ পুলিটো ভাল জায়গাত ৰুব লাগিব ৰুৱাৰ পিছত ফটো এক কপি GPS কেমেৰাৰ সহায়ত কি কৰিব মাৰিব পাৰিলে 2-3 কপি মাৰি ল'ব মাৰি ফেলে আপোনালোকে কি গছ ৰুইছে সেই গছটোৰ নাম লিখি ফেলে আপোনালোকে কি কৰিব লাগিব আপলোড কৰিব লাগিব 15 আগষ্টৰ আগৰ লাষ্ট ডেট হৈছে 15 আগষ্ট আপলোড কৰা ফটো আপলোড কৰা পৰ্টেলত গৈ এপ্লাই আপলোড কৰিব আপলোড কৰিবৰ কাৰণে আপোনালোকে এটা লগইন অপচন আছে এই লগইন অপচনত গৈ পেলাই আপোনালোকৰ যোনটো মোবাইল নম্বৰ আছে ঠিক আছে যেটো নম্বৰে আপোনালোকে ৰেজিষ্টাৰ কৰিছিলে সেই মোবাইল নম্বৰত গৈ মাৰি ফেল দিব আৰু এটা OTP আহিব 1 টাইমৰ পাছত OTP ক্লিক কৰালে OTP টো আহিব আৰু OTP টো অহাৰ লগে লগে আপোনালোকে কি কৰিব বা আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখিব পাৰে তাতে OTP ঠাত ঠিক আছে তাৰপিছত আপোনালোকে এটা লগইন অপচন ক্লিক কৰিলে আপোনালোকৰ পেজটো লগইন হৈ যাব হৈ যোৱাৰ লগে লগে আপোনালোকে ফটো আপলোড কৰা অপচন আহি যাব তাই আপোনালোকে ফটো আপলোড কৰি দিব পাৰিব থ্যাংক ইউ সো মাচ